যদি কোনোবা মানুহ যায় আপোনালোকে আইডেন্টিটি কাৰ্ড চাব লাগিব কাৰণ ইতিমধ্যে 2 নম্বৰ মানুহ সোমাই গ'ল এপিডিচিএলৰ নামত আইডেন্টিটি কাৰ্ড চাব লাগিব তেওঁ অথৰাইজ হ'ব লাগিব তেওঁ গৈ মিটাৰটো লগাইছে না খুব বেছি চালে কৈ দিছোঁ আমাৰ কাজিয়া এপিডিচিএলৰ লগত আপোনালোকৰ লগত নাই আপোনালোকে মাজত নোসোমাব আমি তেওঁলোকৰ গ্ৰাহক তেওঁলোকক আমি জীয়াই ৰাখিছোঁ তেওঁলোকে ৰাইজৰ পইচাৰে দৰমহা লৈ তেওঁলোকে মানে চলি আছে হয়নে নহয় তেওঁলোক আমাৰ ওচৰত কাউণ্টেবল উত্তৰ দিবৰ কাৰণে তেওঁলোকে আমাক ভুৱা বিল দিব আমি মানি নলওঁ আপোনালোকৰ মানুহবিলাকে কিমান অভদ্ৰামী কৰে জানে মানে এই মানুহবিলাক দাদা আপুনি মুখবোৰ চব তেওঁলোকক খালি বিহীন অচিনাক্ত লোকে আমাৰ ঘৰৰ মূল ব্যক্তি ঘৰত নথকা অৱস্থাত কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ আহি এপিডিচিএলৰ নাম ব্যৱহাৰ কৰি আমাৰ নিজৰ গাঁঠিৰ ধনেৰে 1350 টকাকৈ ক্ৰয় কৰি লোৱা ইতিমধ্যে সম্পূৰ্ণ কাৰ্যক্ষম হৈ বিদ্যুৎ সেৱা লাভ কৰি থকা মিটাৰটো খুলি লৈ যায় তেওঁলোকে কোনো বিধিবদ্ধ প্ৰক্ৰিয়া নোহোৱাকৈ কোনো কাগজ পত্ৰ নিদিয়াকৈ আন এটা মিটাৰ লগাই থৈ যায় যি কাৰ্য সম্পূৰ্ণ বেআইনী এই কাণ্ডত আমি হতচকিত হৈছোঁ এই অচিনাক্ত লোকসকল কোন গতিকে মহোদয় এপিডিচিএলৰ নাম ব্যৱহাৰ কৰি কোন পৰিচয়বিহীন ব্যক্তিয়ে এনে অবৈধ অনৈতিক বেআইনী কাম কৰিছে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে যেন এটি ৰীণা দাস ৰশ্মি দাস গংগাধৰ দাস বোকাখাট থানাত দিছোঁ বোকাখাট থানাই ৰিচিভ কৰিছে OCয়ে চাইন মাৰিছে ষ্টাম্প মাৰিছে আজিৰ পৰা এটা ইনকুৱাৰী হ'ব এই কামটো আমিও কৰিব লাগিছিলে গম পাইছেনে আমাৰ ভুল হ'ল আমিতো এতিয়া দাদা নামানিম আমাৰ মিটাৰ চুৰ কৰি যিহেতু ইয়ালৈ আহিছে ডেফিনেটলি আপোনালোকে কিবা কিবি প্ৰব্লেম পাই আহিছে আপোনালোকৰ বিডিঙৰ সমস্যা আছে আপোনালোকৰ মিটাৰটো লৈ সমস্যা আছে এইখিনি আমি ধুনীয়াকৈ মই শুনিছোঁ কথাখিনি মই আমাৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগত পাতি মেলি আপোনালোকৰ যিখিনি সমস্যা আছে সেইখিনি সমাধানৰ কাৰণে যত্ন কৰিম গোলাঘাটত স্মাৰ্ট মিটাৰক লৈ আন্দোলন কৰিছিলে আজি তাৰ বেলেগ স্বৰূপ নহয় আজি আমি গোলাঘাটত দেখিছোঁ গতিকে কওকচোন আপোনালোকৰ যি আন্দোলন চলি আছে এতিয়ালৈকে চৰকাৰখনে কিয় মানি ল'ব বিচৰা নাই বস্তুটো চাওক দুটা কথা প্ৰথম কথা হৈছে আজিৰ যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদী কাৰ্যসূচীটোৰ মূল কথাটো হৈছে যে আমাৰ যিবিলাক ঘৰুৱা গ্ৰাহকৰ ঘৰত যি স্মাৰ্ট মিটাৰ চৰকাৰী কাৰ্যালয় চাহ বাগিচা হাই ভেলু কমাৰ্চিয়েলত লগাবৰ কাৰণে আহিছিলে ডিচেম্বৰ মাহৰ 2023 চনৰ ভিতৰত তাত তেওঁলোকে ফাৰ্ষ্ট প্ৰায়ৰিটি নলগাই তেওঁলোকে ঘৰুৱা গ্ৰাহকসকলক টাৰ্গেট কৰি ল'লে আৰু ঘৰুৱা গ্ৰাহকসকলক লগাবলৈ যাওঁতে খুদ বিজুলী ভৱনে যিখন SOP বনাই দিছিলে যে তেওঁলোকে আমাক ইণ্টিমেশ্যন লেটাৰ দিব লাগিব তেওঁলোকে আমাক মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব নিউজ পেপাৰত নটিচ দিব লাগিব পাব্লিকেশ্যন দিব লাগিব যিবিলাক মানুহে লগাবলৈ গৈছিলে তেওঁলোক অথৰাইজ হয়নে নহয় এইটো চাব ডিভিজনেল ইঞ্জিনিয়াৰে ভেৰিফাই কৰি তেওঁলোকক একোখনকৈ আইডেণ্টিটি কাৰ্ড দিব লাগিব সেই 5টা বিজুলী ভৱনে বনাই দিয়া গাইডলাইন এটাও নামানি তেওঁলোকে আমাৰ ঘৰত লাগি থকা 1350 টকা দি কিনি লোৱা পুৰণি মিটাৰটো চুৰৰ নিচিনাকৈ খুলি আনিছিলে আমি সেই কথাটো অফিচত কৈছিলোঁ যে আমাৰ ঘৰৰ পৰা মিটাৰ খুলি অনা মানুহবিলাক কোন তেতিয়া তেওঁলোকে আমাক উত্তৰ দিয়া নাছিলে তাৰপিছত আমি যেতিয়া বাধ্য হৈ আমাৰ ঘৰত থৈ অহা নতুন মিটাৰটো আমি অফিচত সমজাই দিলোঁ তেতিয়া উৰহি গছৰ ওলাই পৰিল খুলি দিয়াৰ পিছত তেওঁলোকে অফিচৰ পৰা মানুহ গৈ ক'লেগৈ যে তোমালোকে মিটাৰটো কিয় খুলিলা তাৰমানে তেওঁলোকে আওপকীয়াকৈ স্বীকাৰ কৰিলে তেওঁলোকে আমাৰ পুৰণি মিটাৰটো খুলি অনাটো হয় যিটো ইলিগেল এতিয়া আমাৰ প্ৰশ্ন হ'ল যিটো মিটাৰ তেওঁলোকে ইলিগেলি খুলি আনি ইলিগেলি আমাক বেলেগ এটা মিটাৰ লগাই দিছিলে তাৰপিছত আমি বাধ্য হৈ সেই ডকাইত মিটাৰটো ইয়াত ঘূৰাই দি থৈ গৈছিলোঁ কাৰণ নতুন মিটাৰটো 200 টকাৰ বিল 2000 টকা হৈছিল 300 টকাৰ বিল 3000 টকা হৈছিল সেইকাৰণে আমি এই মিটাৰটো তেওঁলোকক ঘূৰাই দি থৈ যাবলৈ বাধ্য হৈছিলোঁ তাৰপিছত সেই সমস্যাটো সমাধান নকৰি তেওঁলোকে আইনৰ দোহাই দি আমাক এতিয়া পেনাল্টি বিল পঠিয়াইছে ফাইন লগাইছে 1320 টকা মিটাৰটো নথকাকৈ মিটাৰ নথকাকৈ 1320 টকা দিছে গতিকে আমি কৈছোঁ আমি যদি 1320 টকা বিল দিবই পাৰোঁ তেতিয়াহ'লে আমাৰ স্মাৰ্ট মিটাৰটো আমি ৰাখিলোহেঁতেন সেই মিটাৰটো গণ্ডগোলীয়া সেই মিটাৰটোত সন্দেহ আছিল কাৰণেহে আমি মিটাৰটো ঘূৰাই দি থৈ গৈছিলোঁ তেওঁলোকে কৈছে যে নহয় উইদাউট আমি পেনাল্টি আমি উইদাউট মিটাৰ আমি আপোনালোকক দিব নোৱাৰোঁ আমি দিবই লাগিব তেতিয়াহ'লে আমি কৈছোঁ আমাৰ মিটাৰটো চুৰ কৰা মানুহকেইটা আমাক লাগে তোমালোকে সমস্যাটো তোমালোকে কৰিছা আমি সমাধান বিচাৰিছোঁ উল্টাই আমাৰ ওপৰত ফাইন লগালে নহ'ব নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে আমি দেখিছোঁ যে যোৱাকালি যিগৰাকী নতুনকৈ হোৱা বহুবল্কী আমাৰ শক্তিমন্ত্ৰী আগৰগৰাকী আছিলে নন্দিতা গাৰ্লুছা তেখেত নিমাতী কন্যা এতিয়া যিগৰাকী নতুনকৈ দিছে তেওঁ হৈছে বহুবল্কী তেওঁ গৰু গাড়ী লৈ আন্দোলন কৰা আপোনালোকে দেখিছে সুতিতাল বজাই আন্দোলন কৰা দেখিছে তেওঁলোকে ভীমকলৰ গান গোৱা আপোনালোকে দেখিছে সেই মানুহজন কথাৰ চহকী চেলেপু মানুহজনে কৈছে যে এই মিটাৰটো হেনো চেঞ্চিটিভ
আমি তেওঁক সুধিছোঁ এই চেঞ্চিটিভিটি এই সংবেদনশীলতা আপোনালোকে চোৰ বাগানবিলাকত লগোৱাৰ ক্ষেত্ৰত কিয় থমকি ৰয় এই সংবেদনশীলতা এই ডাঙৰ ডাঙৰ চৰকাৰী অফিচবিলাক দিনতো যে লাইট ফেন জ্বলি থাকে তাত এই চোৰ আৰু মিছ ইউজ কম কৰিবলৈ তাত কিয় থমকি ৰয় এই যে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকে চিটিপিটি বেয়া বুলি যে বাইপাছ কৰি কাৰেণ্ট লয় তাত এই চেঞ্চিটিভিটি মিটাৰটো লগাবলৈ কৈ আপোনালোকে বহি থমকি লয় মন্ত্ৰীৰ বাগানত লগাবলৈ কলিজা নাই ধনী মানুহৰ বাগানত লগাবলৈ কলিজা নাই আমাৰ 1250 টকা অৰুণোদয় পোৱা মানুহৰ ঘৰত লগাবলৈ তোমালোকৰ সেই সময়ত তোমালোকৰ চেঞ্চিটিভিটি আহি যায় সংবেদনশীলতা আহি যায় আমি তেওঁক কৈছোঁ আমাৰ বিড়ম্বনা আমাৰ মিটাৰটো চেঞ্চিটিভ কিন্তু আমাৰ শক্তিমন্ত্ৰীজন ইনচেঞ্চিটিভ সেইটো আমাৰ কাৰণে আজিৰ দিন যদি ভাৰতবৰ্ষৰ তুলনাত চোৱা যায় যে অসমত সৰ্বাধিক স্মাৰ্ট মিটাৰ লগাইছে কিন্তু কেন্দ্ৰীয় চৰকাৰখনে যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজৰ গৃহৰাজ্য চৰকাৰ আপোনাৰ মুখ্যমন্ত্ৰী বা তেখেতৰ বৰ্তমান প্ৰধানমন্ত্ৰী হৈ আছে গতিকে নৰেন্দ্ৰ মোদীৰ যি ৰাজ্য আছে গুজৰাটত এতিয়ালৈকে কিন্তু গ্ৰাম্যাঞ্চলত